হেল্ল' এভৰিৱান অহাকালিলৈ অসম পুলিচৰ AB, UB, APRO বা যিখিনি পোষ্টৰ পৰীক্ষা হ'ব লগা আছে তেওঁলোকৰ আসাম পুলিচৰ পৰীক্ষা আছে। মোৰ ফালৰ পৰা আপোনালোকক পোনপ্ৰথমে বেষ্ট অফ লাক থাকিল। আপোনালোকৰ পৰীক্ষা ভাল হওক, সপোনবোৰ পূৰণ হওক। আৰু এইখিনিতে এটা কথা কৈ দিওঁ, আপোনালোকে পৰীক্ষাটো আপোনাৰ ফালৰ পৰা 100% দিব আৰু হয়তো এনেকুৱা সুযোগ নাপাবও পাৰে। কি কাৰণে কৈছোঁ আপোনালোকে চাগে গমেই পালে। আপোনাৰ ভাল হোৱাটো, আপুনি পাছ কৰাটো, আপুনি চাকৰি পোৱাটো হয়তো আপোনাৰ ঘৰৰ বাহিৰে বা আপোনাৰ বাহিৰে কোনেও বিচৰা নাই। কিন্তু আপুনি আপোনাৰ যিটো সময়, সেই সময়টো নিজে বেষ্ট দি ভাল কৰিব লাগিব। আপোনাৰ হাতত মাত্ৰ 2 ঘণ্টা সময় থাকিব আৰু এই 2 ঘণ্টা সময় আপোনালোকে ইমান ভালকৈ, ইমান সময় যে ইমান দিন যে কষ্ট কৰিলে, সেই কষ্টৰ ফলটো তাতে 2 ঘণ্টা সময়ত আপোনালোকৰ বেষ্টটো দি আহি আপোনাৰ ৰিজাল্টৰ বাবে অপেক্ষা কৰিব নালাগে। আপুনি কালিয়ে গম পাই যাব যে আপুনি কিমান পৰীক্ষা ভালকৈ দি থৈ আহিছে। মোৰ ফালৰ পৰা এগেইন আপোনালোকক বেষ্ট অফ লাক থাকিল। পূৰা ফালি থৈ আহিব পৰীক্ষা জানো আৰু আপোনালোকে পিছফালে ঘূৰি চাব নালাগে যে মোৰ পৰীক্ষা কি হ'ব, ৰিজাল্ট কেনেকুৱা হ'ব। কালিতে আপোনালোকে নিজে গম পোৱাকৈ পৰীক্ষাটো দি থৈ আহিব বুলি আশা থাকিল।